নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি একদম ডিটেইলকে ফুল ডিটেইলছ পূৰ্ণাংক কেনেকৈ উলিয়াই একদম ডিটেইল আলোচনা কৰিলো। এক্সাম্পলটো কৰি থৈছো, তোমালোকে যদি প্ৰব্লেম আছে কিবা সেইটো চাই ল'বা, তাৰপিছত এইটো চালে তোমালোকে একদম সব ক্লিয়াৰ হৈ যাব মানে। ঠিক আছে, ডাইৰেক্ট আহিছো হা। ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে, পূৰ্ণাংক উলিয়াব লাগে z ইকুৱেল টু আমাৰ -1 প্লাছ i। তো দেখা দেই কথা, এইটো আমাৰ কোনটো চুকত আছে, সেকেন্ড কোৱাড্ৰেন্টত আছে। ঠিক আছে, বাৰু প্ৰথমতে আমি কি কৰিম যে ইয়াৰ আমি tan আলফাটো উলিয়াই লম। হ'ব, tan আলফা কিমান, -1 by -1 হ'ব y by x নহয় জানো, মডুলাছ অফ y by x। ঠিক আছে, গতিকে ইয়াত মই কি লিখিম, tan আলফা কিমান হ'ব, 1 হ'ব। ইমপ্লাইজ tan আলফা ইকুৱেল tan কিমান ডিগ্ৰী তোমাৰ 1 হয়, tan 45 ডিগ্ৰী 1 হয়। 45 ডিগ্ৰীক যদি তুমি ইয়াত লিখা মানে পাই ৰেডিয়ানত যদি লিখা মানে তেতিয়া কি হ'ব, π/4 হ'ব। গতিকে আলফা কিমান পাবা, আলফা তুমি পাবা π/4। ঠিক আছে, tan ঠিক হ'ল। বাৰু ই থাকিব কিমান, ক'ত থাকিব, সেকেন্ড কোৱাড্ৰেন্টত। এটা যদি হয় তেতিয়াহ'লে -1 ইফালে 1 ইফালে, তো এনেকুৱা থাকিব মানে। ঠিক আছে, এনেকুৱা। গতিকে দেখা দেই কথা, আমি কি কৰিম, এই যেটো টোটাল ইয়াৰ পৰা ইয়ালৈ যেটো পাই পৰা কি কৰিম, এই আলফাটো বাদ দি দিম, তেতিয়া আমি কি পাম, তেতিয়া আমি থিটা পাম। ঠিক আছে, মই বেছি ইয়াত ডিটেইল এক্সপ্লেইন নাই কৰা, কাৰণ আগৰটো একদম ভালকে কৰা আছে, কম বস্তু কম। ঠিক আছে, ডাইৰেক্ট লিখছো হা। তো লিখিবা যিহেতু z ক'ত আছে, দ্বিতীয় চুকত আছে, সেকেন্ড কোৱাড্ৰেন্টত আছে। ঠিক আছে, চুকত আছে, এতেকে থিটা ইকুৱেল কিমান হ'ব, π মাইনাছ আলফা, মানে কি π-π/4, মানে 4π - π/4 ইকুৱেল কিমান, 3π/4। এটা লিখিব পাৰা তলত, এটাকে পূৰ্ণাংক ইকুৱেল 3π/4 লিখিব পাৰা। আশা কৰো বুজি পাইছা চাগে। তাৰপা 2 নম্বৰটো কি কৈছে, 1/1 প্লাছ i আছে, মই ডাইৰেক্ট লিখিছো, ধৰা হ'ল z ইকুৱেল টু ইমান, ইয়াক কিহলে কনভাৰ্ট কৰিম, a প্লাছ i বিলে কনভাৰ্ট কৰিম। ঠিক আছে, গতিকে 1 - i স্কয়াৰ ওপৰত কিমান হ'ব, 1 - i হ'ব। গতিকে এইটো তোমাৰ 2 হ'ল, ওপৰত 1 হ'ল, তো হাফ মাইনাস কিমান হ'ব, মাইনাস ইমান, সেইটো তুমি a প্লাছ i বিত কনভাৰ্ট কৰিলে তো অটোমেটিক জানিবাই মানে। ঠিক আছে, মই বেছি ডিটেইল নাই কৰা মানে। বাৰু তো ইয়াত আমাৰ পূৰ্ণাংক উলিয়াব লাগে, ইয়াত পূৰ্ণাংক উলিয়াবলৈ আমি কি কৰিম, তোমাৰ প্ৰথম কথা ইয়াৰ আমি লম tan আলফা কিমান হ'ব, -1/2 এইটো মডুলাছৰ ভিতৰত। ঠিক আছে, গতিকে tan আলফা ইকুৱেল কিমান হ'ব, হাফ কটা যাব, 1 থাকিব, আৰু মাইনাসটো মডুলাছ থকাৰ কাৰণে উঠি যাব। গতিকে একে আকৌ কি পাম, π/4 পাম। তো tan আলফা ইকুৱেল tan π/4, মানে কি ইয়াৰ পৰা লিখিব পাৰো আলফা ইকুৱেল টু π/4। তাৰপা একে আগৰটো নিচিনা, যিহেতু হয় কোনটো চুকত থাকিব, ই তোমাৰ কি আছে, হাফ আছে আৰু মাইনাস আছে ন, গতিকে তোমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত নাথাকে, দুইটা মাইনাসত। সেকেন্ড কোৱাড্ৰেন্টত কি হ'ব, এইটোতো x টো মাইনাস হয়, এইটো কি হ'ব ফোৰ্থ কোৱাড্ৰেন্টত। ঠিক আছে, ফোৰ্থ কোৱাড্ৰেন্টত থাকিব, কাৰণ এইটো মাইনাসত আছে ন, তলফালে আহিব। হয়, যেহেতু এইটো ফোৰ্থ কোৱাড্ৰেন্টত আছে, লিখিবা যেহেতু z চতুৰ্থ চুকত আছে, তো লিখিবা, মনে লিখা অংকন কৰিছো। এটাকে তোমাৰ থিটা কিমান হ'ব, মাইনাস আলফা হ'ব, আৰু আলটিমেটলি মাইনাস আলফা মানে কিমান, -π/4 হ'ব। এইটো এনসাৰ, কিমান ইজি ন। তো আগৰটো এবাৰ চাই ল'বা, মুখস্থ কৰিব নালাগে, টিপটপ মনত থাকিব মানে। ঠিক আছে, পিছলৈ আহিছো। তাৰপা 3 নম্বৰটো z ইকুৱেল কিমান, i/1 প্লাছ i। দেখা দেখি কথা, এইটো আমি a প্লাছ i বিলাক কনভাৰ্ট কৰিম, কিমান হ'ব, 1 - i 1 মানে দেখা দেখি কথা। তাৰপিছত i ইনটু কিমান হ'ব, 1 - i পূৰণ কৰিবা, কিমান হ'ব, i থাকিলে -i স্কয়াৰ, মানে কিমান হ'ব, +1 হ'ব। আলটিমেটলি ইয়াত 1 + 2 হ'ব, মানে কিমান, হাফ প্লাস হাফ i। তো আমি একে কৰিম, একে কি উলিয়াম, tan আলফা উলিয়াম। এতেকে tan আলফা ইকুৱেল কিমান, হাফ বাই হাফ, ইমপ্লাইজ tan আলফা ইকুৱেল কিমান, 1 ওলাব। আলটিমেটলি এই আগৰ কিটা নিচিনা একে, tan আলফা ইকুৱেল tan π/4, তাৰ মানে কিমান, আলফা ইকুৱেল টু কিমান, π/4
4 তো ইয়াতো লিখিবা কি যে যেহেতু এটো ফার্স্ট কোয়াড্রেন্টত আছে দেখা এই কথা যেহেতু z ফার্স্ট প্ৰথম চুকত আছে এটাকে কি হ'ব তোমাৰ থিটা ইকুৱেল টু কিমান আলফা ইকুৱেল টু তোমাৰ সৰি এটো 4 নহয় π/4 ওকে তো কিমান হ'ব π/4 বা 45 ডিগ্ৰী তো এটাকে পূৰ্ণাংক লিখিব পাৰা বা এটাকে এনেকৈ লিখিব পাৰা যে এটাকে আৰ্গুমেন্ট অফ z কিমান π/4 লিখিব পাৰা ইয়াৰ পিছৰটো তো z ইকুৱেল টু কি আছে i √3 আছে তো মই ইয়াক অকমান আগতীয়াকে লিখো এনেকে লিখো প্লাস i লিখো i.1 লিখিলো যেনিবা বুজি পাবাই হয় নাই গতিকে ইয়াক কি উলিয়াম এতিয়া এটাকে tan আলফা কিমান হ'ব y ন ওপৰ 1 তলত আহিব -√3 আৰু এটো আহিব তোমাৰ মডুলাছ গতিকে tan আলফা ইকুৱেল কিমান হ'ব দেখা দেখি কথা এটোটো 1/√3 হ'ব ন 1/√3 যদি হয় তেতিয়ালে কিমান হ'ব লিখিলো 1/√3 গতিকে কি 10 কিমান ডিগ্ৰী 1/√3 10 তোমাৰ 30 ডিগ্ৰী 1/√3 আৰু 30 ডিগ্ৰী যদি তুমি ইয়াত কনভাৰ্ট কৰা ৰেডিয়ানত কিমান হ'ব π/6 ইমপ্লাইজ আলফা ইকুৱেল কিমান হ'ব π/6 এতিয়া কি হ'ব এটো কোনটো কোৱাড্ৰেন্টত থাকিব তোমাৰ এটো মাইনাসত আছে এটো প্লাসত আছে গতিকে সেকেন্ড কোৱাড্ৰেন্টত যদি থাকে তেতিয়ালে কি হ'ব যেহেতু z দ্বিতীয় তোমাৰ সুকত আছে গতিকে কি হ'ব থিটা ইকুৱেল টু পাই মাইনাস আলফা পাই মানে কিমান এটো হৈছে পাই মানে পাই মাইনাস π/6 কিমান হ'ব 5 π/6 তো লিখিবা এটাকে এম্প্লিটিউড অফ z বা আৰ্গুমেন্ট লিখিলাও যিকোনো এটা ইকুৱেল কিমান 5 π/6 তো আশা কৰো এটো বুজি পাইছা চাগে তো গুটেইবিলাকটো কৈ আদায় কৰি নিদো তো যদি যিখিনি ইয়াত নাই কৰা একিন যদি কিবা ডাউট থাকে আমাৰ হ্যান্ডরিটেন নোটখিনি যাবা তাত ডিটেইলকে কৰা আছে মানে ঠিক আছে ডাইৰেক্ট আমি h নাম্বাৰটো লাইছো তো z ইকুৱেল টু ইমান একে a প্লাস i বিলাক কনভাৰ্ট কৰিব লাগে প্ৰথম ইয়াৰ হোল স্কয়াৰ খিনিকে ভাঙি লওঁচোন দেখা যাব ৰবা ঠিক আছে তো প্ৰথম কিমান 3 3 গুণ 9 মাইনাস প্লাস লিখো i স্কয়াৰ মাইনাস 2 3 গুণ 6i ওকে থাকো এটো ভাঙা 4 প্লাস i স্কয়াৰ মানে কিমান i স্কয়াৰ লিখো ৰবা প্লাস 2 গুণ 4i ওকে থাকো তাৰ পিছত একে i স্কয়াৰ মানে কিমান -1 গতিকে 9 - 1 কিমান হ'ব 8 হ'ব -6i ওপৰ কিমান থাকিব i স্কয়াৰ মানে -1 4 পা 1 গলে কিমান থাকিব 3 থাকিব প্লাস 4i আকৌ a প্লাস i বিলে কনভাৰ্ট কৰিবলৈ হলে তুমি কি পূৰণ কৰিবা 8 - 6i * 8 + 6i দেখা দেই কথা ডাইৰেক্ট হোল স্কয়াৰ কৰিছো দেই ডাইৰেক্ট হোল স্কয়াৰ কৰিছো তো ইয়াত 3 + 4i * 8 + 6i ওকে তো পূৰণ কৰিম 8 7 গুণ কিমান 64 i স্কয়াৰ মানে -1 গতিকে তো প্লাস আহিব 6 6 গুণ কিমান 36 ওপৰ কিমান আহিব 3 8 গুণ 24 প্লাস 3 6 গুণ 18i প্লাস 8 4 গুণ 32i মাইনাস i স্কয়ার -1 হ'ব 6 4 গুণ 24 হা 6 4 গুণ 24 হ'ব আচ্ছা এটো তো দেখা গ'ল এটো কিমান এটো হৈ গ'ল তোমাৰ 124 আৰু -24 কটা গ'ল বাকি 8 2 10 0 হাতে গ'লে 1 2 3 1 4 4 1 5 50i গতিকে কাটকুট কৰিলে কিমান পাবা i/2 পাবা ঠিক আছে তো ইয়াত যেটো এক্সপার্ট মানে নাই মানে হাফ আছে অকল ঠিক আছে আৰু ইয়াক যদি তুমি গ্ৰাফত প্লট কৰা তেতিয়ালে কি হ'ব এটোটো নাই x টো 0 টো নাই মানে x টো নাই গতিকে পয়েন্ট কি হ'ব ইয়াত বহিব মানে সিডাল আমাৰ y অক্ষ oy তো oy কি থাকিব এই পয়েন্টটো থাকিব ঠিক আছে বুজি পাইছা তুমি মান ক'ব নালাগে হয় পাৰো এতিয়া লিখিবা যেহেতু এটাটো নাই লিখিবা যেহেতু কি যে z কোড থাকে z o y থাকে লিখি যাব o y থাকে এটাকে আলফা ইকুৱেল টু π/2 বা ডাইৰেক্ট লিখিব পাৰা ডাইৰেক্ট তুমি থিটা ইকুৱেল টু π/2 লিখিব পাৰা মানে যেহেতু ইয়াত থাকে এখিনি পাই কিনে 90 ডিগ্ৰী নহয় জানো দেখা দেই কথা আগৰ ক্লাস বিলাকত আমি একদম ডিটেইলকে পঢ়িছো হয় না সেইকাৰণে ইমান নাই কৰা এক্সপ্লেইন তো যদি ডাউট থাকে আকৌ কৈছো সেইটো চাই লবা হ'ব বাৰু গতিকে ওলালে এটাকে এম্প্লিটিউড অফ
জেড কিমান পাই বাই 2 বা 90 ডিগ্ৰী লিখিলেও ভুল নহয় ইয়াৰ পিছৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম চ' থেংক ইউ so much for watching stay curious keep learning